আগষ্টৰ আগতীয়াকৈ আমাৰ পুলিচ বিভাগৰ ৰিজাল্টখিনি মুকলি কৰি দিয়া হ'ব। আৰু আমাৰ গ্ৰেড 3-4 মানে ADRE গ্ৰেড 3-4 ৰিজাল্টটো আগষ্টৰ আগতে মুকলি কৰি নিদিব পাৰে। কাৰণ কিয় নিদিব পাৰে এই কথাটো মন কৰিব, যিহেতু আমাৰ ভাইবা টেষ্ট জাষ্ট আৰম্ভহে হ'ব। আসাম পুলিচ গ্ৰেড 4 AB UB লগতে আমাৰ গ্ৰেড 4 কুক ৱাটাৰ কেৰিয়াৰ বাৰবাৰ ধবি চাফাই কৰ্মচাৰী যিমান ভেকেঞ্চি আছে। চ' আমাৰ ৰিজাল্ট কেতিয়া দিব, যিহেতু বহুত ভাই ভণ্টিসকলে সুধি আছে, দাদা বাইদেউসকলে সুধি আছে। চ' আমাৰ কুকৰ ৰিজাল্ট কেতিয়া দিব, ৱাটাৰ কেৰিয়াৰ ৰিজাল্ট কেতিয়া দিব, যিহেতু বহুদিন আগতে আমাৰ TPT ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্টটো ফাইনেলি হৈ গ'ল গুৱাহাটী। চ' ফাইনেলি ইমান দিন হৈ গ'ল, এতিয়াও আমাৰ ৰিজাল্টটো দিয়া নাই বা এতিয়াও আমাৰ অফিচিয়েল ন'টিচ আপলোড কৰি দিয়া নাই। চ' আমাৰ ৰিজাল্টটো কেতিয়া দিব, ৰিজাল্টটো নিদিব নেকি? আজিৰ এই ভিডিঅ'টো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। আজি আমি ইয়াত কথা পাতিম ৰিজাল্টৰ ওপৰত। ৰিজাল্ট কেতিয়া দিব, এতিয়াও আমাৰ অফিচিয়েল ছাইটত ন'টিচ কিয় আপলোড কৰি দিয়া নাই? অসম পুলিচৰ অফিচিয়েল ছাইট, যিটো আমি শৰ্ট ফৰ্মত SLPRB বুলি কোৱা হয়। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু যদিহে আপোনালোকে আমাৰ চেনেলটোত নতুনবাৰ কাৰণে ভিজিট কৰিছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব নাপাহৰিব। এতিয়া মন কৰিব, যিহেতু বহুতে ভাই ভণ্টিসকল দাদা বাইদেউসকল সুধি আছে। চ' আমাৰ কুক ৱাটাৰ কেৰিয়াৰ বাৰবাৰ ধবি, চ' যিমান আমাৰ গ্ৰেড 4 পদ মুকলি কৰি দিয়া হৈছে, মানে আসাম পুলিচ গ্ৰেড 4 ভেকেঞ্চি, এই ভেকেঞ্চিখিনিৰ আমাৰ TPT টেষ্টটো হৈ গ'ল। চ' এতিয়া ফাইনেল ৰিজাল্ট, এই ৰিজাল্ট নাম আহিলে ফাইনেলি চাকৰি, ফাইনেল মেৰিট লিষ্ট বা ফাইনেল ৰিজাল্ট নামটো আহিলে ফাইনেলি চাকৰি লাভ কৰিব, বা এইটো আমাৰ ফাইনেল ৰিজাল্ট বা এপইণ্টমেণ্ট নামটো আহিলে এপইণ্টমেণ্ট লাভ কৰিব 10 অক্টোবৰ 2025 তাৰিখত। চ' এতিয়া এটা কথা মন কৰিব, যিটো বহুতে ভাই ভণ্টিসকলে সুধি আছে। চ' ৰিজাল্ট কেতিয়া দিব? AB কনষ্টেবল ড্ৰাইভাৰ বিভিন্ন ধৰণৰ পদ আছে। চ' সকলোখিনি পদৰ আমাৰ ভাইবা টেষ্টটো কমপ্লিট হৈ গ'ল, ফিজিকেল হৈ গ'ল, ড্ৰাইভিং টেষ্ট, স্কিল টেষ্ট, এক্সাম, ভাইবা কমপ্লিট হৈ গ'ল। চ' এতিয়া আমাৰ ৰিজাল্টটো কেতিয়া মুকলি কৰি দিয়া হ'ব? এটা কথা মন কৰিব, কেইদিনমান আগতে আমাৰ CM ছাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে স্পষ্টভাৱে ঘোষণা কৰিছে যে আমাৰ ৰিজাল্ট যিমানখিনি ৰিজাল্ট আছে, চ' সকলোখিনি ৰিজাল্টে একেলগে মুকলি কৰি দিয়া হ'ব। যেনেকুৱা আমাৰ গ্ৰেড 3-4 আছে, আসাম পুলিচ আছে, AB UB কনষ্টেবল ড্ৰাইভাৰ বিভিন্ন ধৰণৰ পদ আছে। চ' যিমানখিনি চাকৰিৰ আমাৰ ফাইনেলি 10 অক্টোবৰ 2025 তাৰিখত এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব। চ' এই সকলোখিনি চাকৰিৰ বাবে আমাৰ ৰিজাল্টটো প্ৰায় একেলগে মুকলি কৰি দিয়া হ'ব। চ' তথাপিও আমাৰ যিবিলাক আসাম পুলিচ আছে, মানে AB UB কনষ্টেবল ড্ৰাইভাৰ বা আমাৰ চিভিল ডিফেন্স, APRO, চ' এই পদখিনিৰ আৰু লগতে আমাৰ গ্ৰেড 4 পদখিনিৰ ৰিজাল্ট, মানে আসাম পুলিচ গ্ৰেড 4 পদখিনিৰ ৰিজাল্ট মই ভাবোঁ যে আমাৰ জুন মাহ চলি আছে, মানে জুলাই মাহ, আগষ্টৰ আগতে আমাৰ ৰিজাল্টটো মুকলি কৰি দিয়াৰ প্ৰায় 99% চান্স আছে। আৰু কিবা কাৰণত যদি আমাৰ ৰিজাল্টটো মুকলি কৰি দিয়া নহয়, মানে আগষ্টৰ আগতে যদি আমাৰ ৰিজাল্টটো মুকলি কৰি দিয়া নহয়, তেনেহ'লে আসাম পুলিচ AB UB কনষ্টেবল ড্ৰাইভাৰ, APRO বিভিন্ন ধৰণৰ পদৰ বা আমাৰ আসাম পুলিচ গ্ৰেড 4 এণ্ড ADRE গ্ৰেড 3 and 4 যিমানখিনি পদ আছে, এই সকলোখিনি পদৰ আমাৰ ৰিজাল্ট ছেপ্টেম্বৰ মাহত 100% মুকলি কৰি দিয়া হ'ব। কাৰণ যিহেতু আমাৰ এপইণ্টমেণ্ট ডেট ফিক্স কৰি দিয়া হৈছে 10 অক্টোবৰ 2025 তাৰিখত খানাপাৰাত এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব। এই কথাটো ক্লিয়াৰ হৈ গ'ল, মানে আগষ্টৰ আগতীয়াকৈ আমাৰ পুলিচ বিভাগৰ ৰিজাল্টখিনি মুকলি কৰি দিয়া হ'ব। কথাটো মন কৰিব। আৰু আমাৰ গ্ৰেড 3-4 মানে ADRE গ্ৰেড 3-4 ৰিজাল্টটো আগষ্টৰ আগতে মুকলি কৰি নিদিব পাৰে। কাৰণ কিয় নিদিব পাৰে এই কথাটো মন কৰিব, যিহেতু আমাৰ ভাইবা টেষ্ট জাষ্ট আৰম্ভহে হ'ব। গ্ৰেড 3-4 সেইফালে আমাৰ কনষ্টেবল ড্ৰাইভাৰ স্কিল টেষ্ট আছে আৰু ভাইবা টেষ্ট আছে, বা আমাৰ সেইফালে ইলেক্ট্ৰিচিয়ান ITI, ঠিক আছে, এই সকলোখিনি ভাইবা আমাৰ জাষ্ট আৰম্ভহে হ'ব। সেইকাৰণে আমাৰ আগষ্টৰ আগতীয়াকৈ আমাৰ ADRE গ্ৰেড 3-4 ৰিজাল্টটো মুকলি কৰি দিয়াৰ চান্স একেবাৰে নাই। সেইকাৰণে আপোনালোকে ছেপ্টেম্বৰ মাহত 100% ধৰি ৰখা আৰু অক্টোবৰ মাহত এপইণ্টমেণ্ট লেটাৰ লাভ কৰিব। আৰু আমাৰ আসাম পুলিচ বা অসম আৰক্ষীত যিমান ভেকেঞ্চি আছে, এই ভেকেঞ্চিৰ ৰিজাল্টখিনি আমাৰ নেক্সট মান্থ, মানে আমাৰ জুন জুলাই, আগষ্টৰ আগতীয়াকৈ ৰিজাল্টটো মুকলি কৰি দিয়া 100% চান্স আছে। আৰু কিবা কাৰণত যদি ৰিজাল্টটো মুকলি কৰি দিয়া নহয়, তেনেহ'লে যিমানখিনি পদ আছে, এই সকলোখিনি পদৰ ফাইনেল ৰিজাল্ট ছেপ্টেম্বৰ মাহত মুকলি কৰি দিয়া হ'ব। আৰু কিবা যদি অফিচিয়েল ন'টিচ মুকলি কৰি দিয়া হয়, তেনেহ'লে মই ভিডিঅ'ৰ জৰিয়তে অতি সোনকালে জনাবলৈ চেষ্টা কৰিম। আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰি জনাব, লগতে আপোনাৰ মতামতটো কমেণ্ট কৰিব। চ' আপোনাৰ মতে কিমান তাৰিখত বা কোনটো মাহত আমাৰ ৰিজাল্টখিনি মুকলি কৰি দিব পাৰে?
ঠিক আছে চ' আজিৰ এই ভিডিঅ'টো এক্সপেক্টেড এটা ভিডিঅ' হয় আৰু কিবা যদি ক'বলগীয়া থাকে বা জানিবলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰি জনাব চ' আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধুবান্ধৱীক শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাপোৰ্ট ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব নাপাহৰিব জয় আই অসম